নমস্কাৰ, লিটাৰ ক্লাবৰ মঞ্চলৈ সকলোকে স্বাগতম। মই বিপ্ৰদীপ। আমি যিটো ADRE চিৰিজ আৰম্ভ কৰিছিলোঁ তাক আমি আজি আগবঢ়াম আৰু আজি আমি আমাৰ প্ৰথমটো পূৰ্ণাংগ ক্লাছ আৰম্ভণি দিম। আৰু ক্লাছৰ আৰম্ভণিতে আজি আমি যিটো চেপ্টাৰ ডিছকাশ্যন কৰিম এয়া হ'ল ADRE কাৰণে পাৰ্চেণ্টেজ চেপ্টাৰ। আপোনালোকক মই যোৱা ভিডিঅ'ত মেথামেটিক্সৰ কোনকেইটা চেপ্টাৰৰ ৱেইটেজ কিমান হ'ব পাৰে তাৰে মই বিতংকৈ আলোচনা কৰিছিলোঁ। আৰু আজি আমি ইয়াতে আৰম্ভণি হিচাপে পাৰ্চেণ্টেজ চেপ্টাৰক লৈ আৰম্ভণি কৰিম। চাওক, ইয়াতে আমি বেছ লেভেলৰ পৰা আৰম্ভ কৰি এডভান্স লেভেললৈকে আৰু ডিছকাশ্যন কৰিছোঁ। আপোনালোকে যদি ADRE কাৰণে এপিয়াৰ হ'ম বুলি ভাবিছে, আপোনালোকে মেথামেটিক্সৰ ফাউণ্ডেশ্যনটো ভাল কৰিব পাৰিব লাগিব। মেথছ কৰিবলৈ বহুতে পাৰে, অলমষ্ট 90% মানুহে এইবোৰ চেপ্টাৰক ভালকৈ কৰিব পাৰে, কাৰণ এইবোৰ ক্লাছ 7-8 চেপ্টাৰহে, ইজি চেপ্টাৰ হয় একদম। কিন্তু কথা হ'ল এই চেপ্টাৰবোৰ অকল কৰিব পাৰিলে নহয়, ইয়াক আমি অতি কম সময়ত কেনেকৈ টেকেল কৰিব পাৰিম এয়া এটা মুখ্য ভূমিকা লয় এই কম্পিটিটিভ এক্সামত। চ' আজি আমি যিটো আৰম্ভণি দিম, ইয়াতে চাওক, আমি ইয়াৰ কনচেপ্টটোও বুজিবলৈ চেষ্টা কৰিম, লগতে ইয়াক অতি কম সময়ত কেনেদৰে আমি কৰিব পৰা যায় তাকো আমি ডিছকাশ্যন কৰিম। চ' আৰম্ভণি দিলোঁ আজি, আৰু ভিডিঅ'টো ভাল লাগি থাকিলে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। চবৰ আগতে অলপ ডেফিনেশ্যনটো পঢ়ি লওঁ। ডেফিনেশ্যন, পাৰ্চেণ্টেজ মানে পাৰ মিনছ প্ৰতি, আৰু চেণ্টেজ মানে চেঞ্চুৰী, 100, প্ৰতি 100ৰ ভিতৰত এটা নাম্বাৰৰ অনুপাতটো কিমান, বা নাম্বাৰ এটাৰ ৱেইটেজটো কিমান, ইয়াকে আমি পাৰ্চেণ্টেজ বুলি ধৰি লওঁ। প্ৰতি 100ৰ, প্ৰতি চেঞ্চুৰী, আৰু ইয়াক ডিনোটেড বাই চিম্বল, আপোনালোকে এইটো জানে, এইটো চিম্বলেৰে আমি পাৰ্চেণ্টেজ ডিনোট কৰোঁ। মানে ধৰক আমি এটা নাম্বাৰ লিখিলোঁ, এটা নাম্বাৰ আছিল আমাৰ 50, কোনোবাই আউট অফ 50 ছাপ'জ এক্সামত মাৰ্ক পালে 20, গতিকে আমি কথাটো এনেকৈ বুজিব পাৰোঁ যে এই নাম্বাৰ 20টো 50ত ৱেইটেজটো কিমান, মানে 20 নাম্বাৰটো 50ত কিমান পাৰ্চেণ্টেজ হ'ল। এতিয়া আমি জানো নাম্বাৰ পাৰ্চেণ্টেজটো অকল আমাৰ পাৰ 100ত কাউণ্ট হয়। তো ইয়াক যদি আমি পাৰ 100ত কাউণ্ট কৰিব বিচাৰোঁ, পাৰ 100 মানে প্ৰতি 100 কৰিব বিচাৰিলে কি কৰিম? নৰ্মালি ইয়াক আমি মাল্টিপ্লাই বাই 2 কৰোঁ। তো ওপৰতো 2 কৰি দিব পাৰোঁ, তেনেহ'লে ওপৰত হৈ যাব 40, তলত হৈ যাব 100। তাৰমানে কি 100ত কিমান হৈ আছে? 40। তাৰমানে ইয়াক আমি ক'ব পাৰোঁ তেওঁ যি 20 নাম্বাৰটো পালে আউট অফ 50, এইটো হ'ল 40% পাইছে। চ' এক্সামিনেশ্যনত আমি যিটো নাম্বাৰৰ এটা এক্সাম্পল ল'লোঁ, এক্সামিনেশ্যনত নাম্বাৰ পোৱা হিচাপে একেখন কথা ক'লেও ভালদৰে আৰু অলপ বিতংকৈ বুজিও। ছাপ'জ আমি 25 পালোঁ, কিহত? 50ৰ ভিতৰত। এতিয়া এই 25 নাম্বাৰটো কিমান পাৰ্চেণ্টেজ হয় এই নাম্বাৰৰ, কেনেকৈ ওলাম? একে কথা, চেঞ্চুৰী, পাৰ চেঞ্চুৰী 100ত কনভাৰ্ট কৰি ল'ম। 100ত কনভাৰ্ট কৰিব গ'লে ইনটু 2 কৰি দিয়ক, তলত 100 হৈ যাব, আৰু ওপৰত কিমান হৈ আছে? 50। তাৰমানে আমি ক'ব পাৰোঁ এই 25 নাম্বাৰটো 50ৰ কিমান পাৰ্চেণ্টেজ? 50% নাম্বাৰ হয়। গতিকে পাৰ্চেণ্টেজ যদি ওলাব বিচাৰোঁ, আমি নাম্বাৰটো আউট অফ 100হে ওলাম। অলপ আগবাঢ়ি যাওঁ। ইয়াতে কিছুমান ফৰ্মুলা দিয়া আছে, কনভাৰ্চনৰ ফৰ্মুলা। মেথছক সোনকালে কৰিবলৈ গ'লে আমি কিছুমান ফৰ্মুলা শিকিবই লাগিব, উপায় নাই আমাৰ। আপুনি যদি ট্ৰেডিশ্যনেল মেথডত গোটেইখিনি মেথছ কৰিবলৈ বিচাৰে, আপোনাৰ বহুত টাইম টেকিং হ'ব। চ' কিছুমান ফৰ্মুলা আমি ল'ম, আৰু এইবিলাক বেছিক ফৰ্মুলা আপোনালোকে স্কুল লাইফতো শিকিছে, এইবিলাক আপোনাক ফাউণ্ডেশ্যন দিব। ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজ লৈ, এই অলপ আগতে আমি এটা নাম্বাৰ লৈছিলোঁ 25 আউট অফ 100, আউট অফ 50। এইটো নাম্বাৰটো এটা ফ্ৰেকশ্যন হয়। ইয়াক যদি ফ্ৰেকশ্যনটোক যদি আমি পাৰ্চেণ্টেজত ল'ব বিচাৰোঁ, আমি কি কৰিব পাৰোঁ? ডাইৰেক্ট 100 ইনটু কৰি দিব পাৰোঁ। ডাইৰেক্ট যদি আমি 100 ইনটু কৰি দিওঁ, কিমান হৈ আছে? 2, 25 2 জাৰ 50%। অলপ আগতে এইটো পাৰ্চেণ্টেজটো আমি কেনেকৈ ওলাইছিলোঁ? 25 আৰু
50 ইনটু কৰিছিলোঁ 100 লৈ তাৰ পিছতহে আমি যাই ইয়াক কৈছিলোঁ কিমান পাৰ্চেণ্টেজ 50%, কিন্তু ইয়াক আমি ডাইৰেক্ট কেনেকৈ কৰিম যিটো ফ্ৰেকশ্যন দিয়া থাকিব তাৰ লগত আপুনি ডাইৰেক্ট 100 মাল্টিপ্লাই কৰি দিয়ক যিটো এনচাৰ আহিব সেয়া আপোনাৰ পাৰ্চেণ্টেজ হয় এইটো অলপ আপোনাৰ ষ্টেপ কমাই দিব আৰু আপোনাক মেথছটো কৰিবলৈ টাইমটো বচাই দিব এক্সামত অলপ আগবাঢ়ি যাওঁ সাপোজ আই হোপ এইটো ক্লিয়াৰ হ'ল আৰু যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় সুধিব পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যন কিবা এটা নাম্বাৰৰ পাৰ্চেণ্টেজ দিয়া আছে ইয়াক আমি ফ্ৰেকশ্যনলৈ কনভাৰ্ট কৰিম কেনেকৈ কৰোঁ চাওক ধৰি ল'লোঁ এই 50%টো দিয়া আছে ইয়াক আমি ফ্ৰেকশ্যনত কেনেকৈ কৰিম ডিভাইডেড বাই 100 মনত ৰাখিব এই পাৰ্চেণ্ট চাইনটো মানে তলত এটা 100 আহে চ' ইয়াক আমি ডাইৰেক্টলি কেনেকৈ কৰিব পাৰোঁ ডিভাইডেড বাই 100 কৰি দিম এই 0 আৰু 0 কেঞ্চেল হৈ যাব 5 1 jar 5 5 2 jar 10 চ' 1/2 আহি গ'ল তো ইয়াতে আছিল কিমান পাৰ্চেণ্টেজ আহিল ক'ত ফ্ৰেকশ্যনত আৰু মেথছ যেতিয়া আমি সলভ কৰিবলৈ যাম তেতিয়া তোমালোকে মনত ৰাখিবা এই 1/2 ফ্ৰেকশ্যন যেনেকৈ কনভাৰ্ট কৰিলোঁ এই ফ্ৰেকশ্যনত কনভাৰ্ট কৰিলে মেথছৰ কেলকুলেশ্যন বৰ ইজি হৈ যায় তো যিমানবোৰ পাৰ্চেণ্টেজ থাকিব ইয়াক আমি ফ্ৰেকশ্যনলৈ কনভাৰ্ট কৰি তাৰপিছতহে মেথছটোক প্ৰচিড কৰিম ইয়াত আমাৰ কেলকুলেশ্যন কৰিবলৈ ইজি হ'ব আৰু কিছুমান বেছিক কনভাৰ্চন থাকিব যিটো আমাৰ জাষ্ট ডেইলি লাইফত মনত ৰাখিবলগীয়া বস্তু আৰু ইয়াক কেনেকৈ আমি কৰিব পাৰোঁ চাওক আমি ইয়াৰ পিছত এটা চাৰ্ট দিয়া থাকিব চাৰ্টটোলৈ ফ'ল' কৰিব যিমানবোৰ পাৰ্চেণ্টেজ থাকিব গোটেইবোৰৰ ফ্ৰেকশ্যন আমি দি ৰাখিম কিছুমান বেছিক যিবোৰ সচৰাচৰ এক্সামত আহি থাকে ইয়াক আমি এজ এ টেবিল মনত ৰাখি দিম যাতে আমি বাৰে বাৰে এইটোক লিখিবলৈ নালাগে কনভাৰ্ট কৰিব নালাগে ইয়াৰ পিছত আমি টেবিল এটা দিম আপোনাক আগত এইখিনি আমি কৰি লওঁ ইয়াৰ পিছত আমি যিটো চাম ডেচিমেল টু পাৰ্চেণ্টেজ সাপোজ 0.5% আছে ইয়াক যদি আমি পাৰ্চেণ্টেজলৈ লৈ যাওঁ ইনটু 100 ইনটু কৰিলে কিমান হৈ যাব 50 চ' আকৌ 50% আহি গ'ল ফ্ৰেকশ্যন টু পাৰ্চেণ্ট মাল্টিপ্লাই বাই 100 পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যন ডিভাইডেড বাই 100 ডেচিমেল টু পাৰ্চেণ্ট মাল্টিপ্লাই বাই 100 এণ্ড পাৰ্চেণ্টেজ টু ডেচিমেল যদি হয় আকৌ ডিভাইডেড বাই 100 হ'ব পাৰ্চেণ্টেজ এই ফ্ৰেকশ্যনটো 1/2কে যদি আমি এই 1/2কে যদি পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যন ক'ত আছিল পাৰ্চেণ্টেজ 50 এই 50টোক যদি আমি ফ্ৰেকশ্যনত লৈ যাব পাৰোঁ আকৌ ডিভাইডেড বাই 100 কৰিব লাগিব কেঞ্চেলেশ্যন কৰিলে 1/2 ডিভাইড কৰিলে আপোনাৰ 0.5% আহি যায় ইয়াতে আমি কি শিকিলোঁ যেতিয়া আমি ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজ লৈ যাম আমি মাল্টিপ্লাই বাই 100 কৰিম পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনলৈ যাম ডিভাইডেড বাই 100 কৰিম ডেচিমেল টু পাৰ্চেণ্ট লৈ যাম মাল্টিপ্লাই বাই 100 কৰিম আৰু পাৰ্চেণ্টেজৰ পৰা ডেচিমেল লৈ যাম ডিভাইডেড বাই 100 কৰিম বাছ এইখিনিয়ে আমাৰ মেথছ ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজ ডেট মিনছ কোনোবা এটা ফৰ্মত নাম্বাৰ যদি দিয়া থাকে ফ্ৰেকশ্যন হওক বা ডেচিমেল হওক ইয়াক যদি আমি পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰোঁ তেনেহ'লে সকলো সময়ত মাল্টিপ্লাই বাই 100 আৰু কোনোবা এটা নাম্বাৰ যদি অনলি পাৰ্চেণ্টেজত দিয়াই আছে তাক আমি ডেচিমেললৈ ল'ম বা ফ্ৰেকশ্যনলৈ ল'ম যিটোৱে নকৰোঁ কিয় ডিভাইডেড বাই 100 আহিব আগবাঢ়ি গৈছোঁ আমি নেক্সট লৈ কিছুমান ফৰ্মুলাছ আজি আমি ডিছকাশ্যন কৰিম পাৰ্চেণ্টেজ কেলকুলেশ্যন ফৰ্মুলা পাৰ্চেণ্টেজ কোনোবা এটা নাম্বাৰৰ পাৰ্চেণ্টেজ কেনেকৈ ওলাম এই আগৌ ছাপ'জ মই এক্সামত বহিলোঁ বাট ৰাম এজন মানুহ ৰামে এক্সামত বহিলে এক্সাম হৈছিল আউট অফ 50 ৰামে পালে কিমান 20 এতিয়া কথা হ'ল কিমান পাৰ্চেণ্টেজ মাৰ্ক পালে কেনেকৈ ওলাম এইটো ফৰ্মুলা নাম্বাৰটো কিমান পালে 20 কিমান পাৰ্চেণ্টেজত আছে কিমানৰ ভিতৰত হ'ল টোটাল 50 আকৌ আমি শিকিছিলোঁ পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিব লাগে মাল্টিপ্লাই বাই 100 কৰি দিয়ক ফৰ্মুলা কিমান আহিছে 22 jar
40% ডান এইটো হল পার্সেন্টেজলৈ কনভার্ট কৰাৰ ফৰ্মুলা আকৌ এইটো ফৰ্মুলাৰ পৰাই আমি বহুত আৰু দুটা ফৰ্মুলা ডিৰাইভ কৰিব পাৰো কেনেকে কোনবা এটা নাম্বাৰৰ সাপোজ পার্সেন্টেজটো দিয়া থাকিল এইটো ক্ষেত্ৰত যদি এনেকা কলে হয় যে ৰামে এটা এক্সামত 40% পালে এক্সামটো হল 50 তোৰ ভ্যালু কিমান তো মানে তেওঁৰ নাম্বাৰ কিমান পালে সেইটো ক্ষেত্ৰত আমাৰ ফৰ্মুলাটো কি হলে হয় ভ্যালু মানে নাম্বাৰটো ৰাখি টোটাল ভ্যালু এফালে ডিভাইড হৈ আছে এফালে গলে কি হ'ব মাল্টিপ্লাই হৈ যাব টোটাল ভ্যালুটো এফালে গলে মাল্টিপ্লাই হৈ যাব পার্সেন্টেজ বাই ইনটু টোটাল ভ্যালু আৰু এইফালে 100 টো মাল্টিপ্লাই হৈছে এফালে লৈ যাও মই এটো ডিভাইডত আহি যাব একেখিনি কথা টোটাল ভ্যালু কেনেকৈ আমি কনভার্ট কৰিব পাৰো ভ্যালু যেটো আছে মানে যিমান নাম্বাৰটো পালে এই 100 টো ইয়াৰ লগত মাল্টিপ্লাই এই চাওক টোটাল ভ্যালুটো ইফালে ডিভাইড আছিল ইফালে গল মাল্টিপ্লিকেশন আৰু পার্সেন্টেজটো যদি মই ইফালে লৈ এইটো আহি যাব ডিভাইডত সো বেসিক্যালি এইটো আমাৰ ফৰ্মুলা আৰু ইয়াৰ পৰা আমি দুটা সাব ফৰ্মুলা ডিৰাইভ কৰিলো কি ভ্যালু আৰু টোটাল ভ্যালু উলিয়াই ফৰ্মুলা সো ইয়াক আমি আগৰ ক্ষেত্ৰত আগন্তুক সময়ত আমি ভেৰিয়াস প্ৰবলেম সলভ কৰিম এক্সাম ওৰিয়েন্টেড এক্সামত আহা এই প্ৰবলেমৰ সলভ কৰিম আৰু তেতিয়ালৈকে আপোনালোকে আৰু কনসেপ্টটো ক্লিয়াৰ হৈ যাব ফৰ দা টাইমিং আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব এতিয়া আমি এটা কনসেপ্ট ডিসকাশন কৰিম এয়া হল পার্সেন্টেজ ইনক্রিজ আৰু পার্সেন্টেজ ডিক্রিজ কি কনসেপ্ট হয় পার্সেন্টেজ ইনক্রিজ আৰু পার্সেন্টেজ ডিক্রিজ চাওক সাপোজ কোনোবা এটা এৰিয়াৰ পপুলেশনটো বাঢ়ি গল কেনেকে চাওক আগত ধৰি লওক কোনোবা এটা গাঁৱত 100 জন আছিল 100 জনৰ পৰা জনসংখ্যা বাঢ়ি কিমান হল 200 জন হল এতিয়া কলে কিমান পার্সেন্টেজ ইনক্রিজ হল কেনেকে ওলাম হেইটো এনেকুৱা ক্ষেত্ৰত আমাৰ এইটো ফৰ্মুলা কাম দিব চাওক আসলে কিমান নিউ ভ্যালু হৈ গল আমাৰ কিমান 200 নতুনকে আমাৰ 200 জনসংখ্যা হল সো 200 টুক লিখিম আৰু আসলে কিমান একচুয়ালি 100 তলত কি হয় অৰিজিনাল ভ্যালু 100 আৰু যেহেতু আমি পার্সেন্টেজৰ মেচ ইনটু 100 ইয়াক যদি আমি ক্যান্সেল কৰো 200 মাইনাস 100 কিমান হৈ আছে 100 তো বাঢ়িল কিমান 100% ইনক্রিজ দেখা দিলে কত সেইখন গাঁৱৰ পপুলেশনত এনেকুৱা সার্কামস্টেন্সত এনেকুৱা সিচুৱেশনত আমি এইটো ফৰ্মুলা ইউজ কৰিম একেখিনি কথা পার্সেন্টেজ ডিক্রিজৰ ক্ষেত্ৰত যদি হয় সাপোজ পপুলেশন আছিল 200 suddenly population drop হল কিমান 50 লৈ হেইটো ক্ষেত্ৰত আমাৰ ভ্যালুটো কিমান হ'ব অৰিজিনাল ভ্যালু কিমান আছিল 200 এতিয়া কমি যোৱাৰ পিছত ভ্যালু কিমান হল 50 divided by your original value into 100% এটো ডিক্রিজ পার্সেন্টেজ ওলাই আছে ক্যান্সেলেশন কৰিলে 2 থাকিব 200 minus 50 it is 150 by 2 ক্যান্সেল যদি কৰা 75% that means কিমান পার্সেন্টেজ কমি আহিল 75% পপুলেশন এটা ঠাইৰ কমি আহিল ইয়া পার্সেন্টেজ ইনক্রিজ আৰু পার্সেন্টেজ ডিক্রিজৰ ফৰ্মুলা এতিয়া একেখিনি কথা যদি অলপ ঘূৰাই কিনে আমি আলোচনা কৰো সাপোজ মই কৈ আছো কোনবা এটা ঠাইত পপুলেশন আছিলে 100 জন আৰু পার্সেন্টেজ ইনক্রিজ হৈ গল কিমান 10% সাপোজ পপুলেশন ইনক্রিজ হৈ গল তেনে হলে নতুন ভ্যালুটো কিমান হল ফৰ্মুলাৰ যোগেদি নিউ ভ্যালু আফটার ইনক্রিজ অরিজিনালত কিমান আছিল 100 জন আছিল ফর্মুলা কি কয় 100 প্লাস ইনক্রিজ পার্সেন্টেজ 100 ইনক্রিজ পার্সেন্টেজ কিমান 10 ডিভাইডেড বাই 100 কিমান হৈ গল 110 তার মানে কোনবা এটা এরিয়ার পপুলেশন এইটো ক্ষেত্র চাওক একেখিনি এরিয়া মই পপুলেশনৰ এক্সাম্পল লৈছো কিন্তু এইবাৰ মই কোৱা নাই 100 পৰা বাঢ়ি 200 হল বা 300 হল এনেকে কোৱা নাই মই কি কলো পার্সেন্টেজ বাঢ়িছে মানে 100 জন আছিল তাৰ 10% বাঢ়িলে 10% বাঢ়িলে মানে পপুলেশনটো কিমান হল হেতু ক্ষেত্ৰত আমি এইটো ফৰ্মুলা ইউজ কৰো একেখিনি ভাবে মই যদি কো 10% পপুলেশন কমি গল হেতু ক্ষেত্ৰত একে ফৰ্মুলা জাস্ট প্লাসৰ ঠাইত মই কি কৰিম মাইনাস কৰি দিম
চ' আই হোপ আপোনালোকৰ কাৰণে এইটো কনচেপ্টবোৰ ক্লিয়াৰ হ'ল। এই গোটেইকেইটা ফৰ্মুলা আমি কিয় পঢ়ি আছোঁ, কাৰণ ফৰ্মুলা যদি আপুনি মনত নাৰাখে, ইয়াক ট্ৰেডিশ্যনেল ৱেত আপুনি ছল্ভ কৰিবলৈ যায়, আপোনাৰ এক্সামিনেশ্যনত আটাইতকৈ মূল্যৱান বস্তু সময়টো খৰ্ব হ'ব। আৰু কম্পিটিটিভ এক্সামত এটাই বস্তু ভেলু কৰে, এয়া হ'ল সময়। মেথছৰ নলেজ থাকিব পাৰে, মেথছ কৰিবলৈ জানিব পাৰে, কিন্তু ইয়াক কেনেকৈ আমি সময়খিনি কমাই কিনে লিমিটেড টাইমত আমি ইয়াক কৰিব পাৰিছোঁ কি নাই, এক্সামিনাৰে সেইটো পৰিলক্ষণ কৰে। কম সময়ত আপোনাৰ প্ৰব্লেম ছলভিং এবিলিটিটো কিমান, ইয়াৰ কাৰণেই মেথছ দিয়ে। আপোনালোকে এটা প্ৰশ্ন সুধিব পাৰে যে কম্পিটিটিভ এক্সামত মই কাম কৰিম ডেস্কত, আপুনি যদি ADRE পাছ কৰে কোনোবা এটা ঠাইত ক্লাৰিকেল জব কৰিব, কোনোবা এটা ঠাইত এছিষ্টেণ্ট হ'ব, কিন্তু তাতে আমাৰ মেথছৰ কি কাম, ৰিজনিং কি কাম, তাতে বহি এইবিলাকতো কৰিবলৈ নিদিয়ে। কিন্তু ইয়াক দিয়াৰ উদ্দেশ্যটো কি, ইয়াত এইবোৰ দিয়াৰ উদ্দেশ্যই এইটো, এক্সামিনাৰে বা চৰকাৰে আপোনাক জাজ কৰে আপুনি কম সময়ত এটা প্ৰব্লেম ছলভিং এবিলিটিটো কিমান। আৰু এইবোৰ জাজ কৰাৰ কাৰণে মেথছ, ৰিজনিং এইবোৰ থাকে। আৰু লিটাৰেট ক্লাব ইয়াতে আছে আপোনালোকক এইবোৰত এক্সপাৰ্ট কৰিবলৈ। আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব। আপোনালোকক আমি বেচিক্সৰ পৰা ADRE এক্সাম হোৱালৈকে আপোনালোকক 0ৰ পৰা হিৰ' বনোৱাৰ কাম লিটাৰেট ক্লাবে ল'ব। এইটো এটা মই যিটো অলপ আগতে কৈছিলোঁ, কনভাৰ্চন টেবল। কিছুমান কনভাৰ্চন সচৰাচৰে এক্সামত সুধি থকা হয়, সেইবোৰো যদি আমি লিখিবলগীয়া হয়, ইয়াক যদি আমি আৰু টাইম কনজিউমিং বনোৱাতকৈ আৰু টাইম ৰিডিউচ কৰি আনিব পাৰোঁ, সেইখিনি ক্ষেত্ৰত আমি কি কৰিম, কিছুমান পাৰ্চেণ্টেজৰ ফৰ্মুলা টু কনভাৰ্চন টু ফ্ৰেকশ্যন বা ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজ, এইটো চাৰ্টত আমি অলপ মনত ৰাখি দিম। অলপকেইটা আছে সচৰাচৰ আহি থাকে এইবোৰ পাৰ্চেণ্টেজৰ লগত কথা। আপোনালোকে যদি এইখিনি মনত ৰাখে যে 1/2 মানে 50%, 1/3 মানে 33.3%, 2/3 মানে 66.66%, আমাৰ ডাইৰেক্ট লিখিব পাৰে। ক'ৰবাত যদি ডাইৰেক্টলি চাই আছে যে 66.66%, আপোনালোকৰ মূৰত আহি যাব লাগিব এইটো মানেই তো 2/3 হয়, মই লিখি দিওঁ 2/3। আপোনাৰ মেথছক কিমানখিনি টাইম কনজিউমিং শ্বৰ্ট হৈ যাব। আদাৰৱাইজ 66.66ক আপুনি ইয়াতে লিখিব, পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যন ল'বলৈ ডিভাইডেড বাই 100 কৰিব, কৰোঁতে যে আপোনাৰ বহুত টাইম কনজিউমিং হৈ যাব। তো এইবিলাক ক্ষেত্ৰত কিছুমান পাৰ্চেণ্টেজ আমি ইয়াতে মনত ৰাখিবলগীয়া হ'ব। তো এইখিনি আপোনালোকে যেনেকৈ আপোনালোকে সৰুতে ফৰ্মুলা মনত কৰিছিলে, মেথামেটিক্সৰ বা ছ'চিয়েল ষ্টাডিজৰ কুৱেশ্যন এনচাৰ মনত কৰিছিল, এইখিনি আপোনালোকে মনত ৰাখিব। এই দুটা চাৰ্ট মই দি দিছোঁ, আপোনালোকে পাৰ্চেণ্টেজবোৰ চাই কিনে মনত ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু এইবোৰ এনেকুৱা কোনো হেৰি নহয়, এইবিলাক মনত ৰাখিবলৈ আপোনাৰ ট্ৰিক্স। আপোনালোকে চাওক বস্তুখিনি, যেতিয়া ৰিপিটেশ্যন পেটাৰ্ণ হৈ আছে, ইয়াৰ পৰা আপোনালোকে চাই 11.111 কি আছে, 11.111 তল নাম্বাৰ ৰিপিট হৈ আছে, তলত কিন্তু 9 আহিব, জাষ্ট ডিজিট কিমান 1, চ' ইট ইজ 1/9। এইটো চাওক 22.222 নাম্বাৰ ৰিপিট আছে মানে তলত 9 আহিব। কোনটো নাম্বাৰ ৰিপিট হৈ আছে, 22, মানে 2 নাম্বাৰটো ডিজিটটো ৰিপিট হৈ আছে, তো 2 আহিব, 2/9। আপোনালোকে চালে এনেকুৱা কিছুমান পেটাৰ্ণত আহিব, এই পেটাৰ্ণবোৰ আপোনালোকে মনত ৰাখিব লাগিব। আৰু এইবোৰ মনত ৰখা এইকাৰণে দৰকাৰ, আপোনালোকে যদি ভাবিছে মেথছত ভাল নাম্বাৰ এটা কেৰি কৰিম, আপোনালোকে সময় বচাব পৰা হ'ব লাগিব। আৰু মেথছখন চাই আপোনালোকে ক'ব পৰা হ'ব লাগিব যে মই এইখিনি মেথছক এইখিনি সময়ত যদি মই কৰিব পাৰোঁ, এক্সামত মোৰ নাম্বাৰ বাঢ়িব, মোৰ স্ক'ৰ বাঢ়িব, মই এটা ভাল ৰেংক পাম, মই চাকৰিটো পাম। চ' মেথছ হওক ৰিজনিং হওক, আপুনি ৱেইটলেছ কৰি আপুনি অকল জিকে পঢ়ি এক্সাম ক্ৰেক কৰিব নোৱাৰিব। চ' আপোনালোকলৈ আজি আমি এইখিনিতে ৰাখিলোঁ। অহা ভিডিঅ'ত আমি গোটেই পাৰ্চেণ্টেজ চেপ্টাৰত প্ৰিভিয়াছ ইয়াৰত সোধা কুৱেশ্যনবোৰ ছল্ভ কৰিম, লগতে যিবোৰ প্ৰবাবল কুৱেশ্যন আহিব পাৰে সেইবোৰকো আমি ছল্ভ কৰিম।